বাংলাদেশের হিন্দুর সুরক্ষা সুনিশ্চিত করক। বাংলাদেশের হিন্দুর উপর অত্যাচার বন্ধ করক, বন্ধ করক। জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। হিন্দু নির্যাতন বন্ধ করো, বন্ধ করো, বন্ধ করো। বাংলাদেশের হিন্দুর সুরক্ষা দিও, বাংলাদেশের হিন্দুর সুরক্ষা সুনিশ্চিত করক। বাংলাদেশের হিন্দুর উপর অত্যাচার বন্ধ করক। বাংলাদেশ সরকার হাই হাই। জয় শ্রীরাম, জয় শ্রীরাম। বাংলাদেশি হুঁশিয়ার, ইউনিট সরকার হুঁশিয়ার, হিন্দু সুরক্ষা নিশ্চিত করো, হিন্দু নারীর সুরক্ষা নিশ্চিত করো, হিন্দুর উপর চলা অত্যাচার বন্ধ করো, বন্ধ করো। বাংলাদেশ সরকার হিন্দু উপর সুরক্ষা নিশ্চিত করো। ভারত মাতা কে বন্দে। বাংলাদেশের মঠ মন্দিরের সুরক্ষা ইউনিট সরকার নিশ্চিত করো। বাংলাদেশ সরকার হায় হায়, ইউনিট সরকার হায়। কৃষ্ণপ্রভুর উপর চলা অত্যাচার বন্ধ করো, চিন্ময় প্রভু মুক্তি দিও, বাংলাদেশের হিন্দুর উপর চলা নির্যাতন বন্ধ করো, বাংলাদেশের হিন্দুর সুরক্ষা নিশ্চিত করো। ভারত মাতা কি হিন্দু সরকার হায় হায়, মোহাম্মদ ইউনূস হায় হায়, বাংলাদেশ সরকার হায় হায়। বাংলাদেশের হিন্দুর মানবাধিকার সুরক্ষিত করো, বাংলাদেশের হিন্দুর সুরক্ষা নিশ্চিত করো, বাংলাদেশের হিন্দুর উপর নির্যাতন বন্ধ করো, হিন্দুর সুরক্ষা নিশ্চিত করো। ইউনিট সরকার হুঁশিয়ার, বাংলাদেশের মানবাধিকার নিশ্চিত করো, বাংলাদেশের সংখ্যালঘুর উপর চলা অত্যাচার বন্ধ করো, হিন্দু নারীর সুরক্ষা নিশ্চিত করো, বাংলাদেশের হিন্দু নারীর উপর চলা অত্যাচার বন্ধ করো। নিৰীহ হিন্দু তথা ধৰ্মগুৰু চিন্ময় দাসৰ ওপৰত বা তেওঁলোক চাৰিজনৰ ওপৰত যেনেকৈ অন্যায়ভাৱে জেল হাজতত ভৰাই থৈছে, আমাৰ ফালৰ পৰা আমি গৰিহণা দিছোঁ। লোক জাগৰণ মঞ্চ গঠন কৰি পেলাই আমি প্ৰতিবাদ কৰিছোঁ, যাতে ইয়াৰ এটা উচিত বিচাৰ হয় তাৰে কামনা কৰিছোঁ। বৰপেটা জিলাৰ বিভিন্ন ঠাইৰ পৰা হিন্দু সমাজ সংগঠিত হৈ বৰপেটা সত্ৰৰ এই ভূমিত একত্ৰিত হৈছে। ইয়াত হিন্দু সমাজে বাংলাদেশত হিন্দুৰ ওপৰত হৈ থকা অত্যাচাৰ আৰু স্বামী চিন্ময় কৃষ্ণ যি অনুচিত ভাৱে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ মুক্তিৰ কাৰণে আমাৰ সমবেত ৰাইজে ইয়াত প্ৰতিবাদ জনাইছে। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম যে বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষা সুনিশ্চিত কৰক আৰু তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰক, আৰু লগতে স্বামী চিন্ময় কৃষ্ণ দাস দেৱক যাতে বিনা চৰ্তে মুক্তি দিয়ে তাৰ কাৰণে তেখেতে উচিত পদক্ষেপ গ্ৰহণ কৰক। প্রতিবেশী রাষ্ট্র বাংলাদেশত যে সনাতনী অল্পসংখ্যক সনাতনীসকলৰ ওপৰত যি নিৰ্যাতন চলি আছে, অনতি পলমে এই নিৰ্যাতন বন্ধ হ'ব লাগে। লোকজাগৰণ মঞ্চৰ তৰফৰ পৰা আমাৰ চৰকাৰৰ মাধ্যমেৰে প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ বৰ্বৰতাৰ ওপৰত ধিক্কাৰ দি পেলাই আমি প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰয়াস কৰিছোঁ, আৰু আগন্তুক দিনত এই প্ৰতিবাদ আৰু তীব্ৰতৰ কৰি তোলাৰ কাৰণে আমি গোটেই পৃথিৱীৰ সনাতনীসকলক আমি আহ্বান জনাইছোঁ। তাত যিজন মুৰব্বী হিচাপে আছে নোবেল বঁটা বিজয়ী, যিহেতু তেওঁক শান্তিৰ বঁটা হিচাপে নোবেল বঁটা দিয়া হৈছে, এই অনুষ্ঠান যাতে এই বন্ধ কৰে আৰু তেখেতৰ দিয়া যি পদবী যিটো আছে সেইটো অতি সোনকালে ঘূৰাই দি আহি তেখেতৰ এই নোবেল বঁটাৰ পদমৰ্যাদা ৰক্ষা কৰাৰ কাৰণে আমি লোকজাগৰণ মঞ্চ ধুবুৰী জিলাৰ পৰা আহ্বান জনাইছোঁ। দুখ মনেৰে এই প্ৰতিবাদী সমান্তৰালত অংশগ্ৰহণ কৰিব লগা হৈছে। বাংলাদেশত মহম্মদ ইউনুছ নেতৃত্বাধীন যি চৰকাৰে তাত থকা হিন্দু সংখ্যালঘুৰ ওপৰত যি অমানসিক অত্যাচাৰ চলাইছে তাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ, আৰু মই বিশ্বত থকা সকলো সনাতনী হিন্দুক অনুৰোধ কৰিছোঁ সকলোৱে যাতে এক হৈ পেলাই ভাতৃত্ববোধেৰে বান্ধ খাই এই অন্যায়ৰ বিৰুদ্ধে চিঞৰে।
কৰে আৰু বাংলাদেশ চৰকাৰক বাধ্য কৰি দিয়ে এই সংখ্যালঘু হিন্দুসকলক নিৰাপত্তা দিবৰ কাৰণে। আৰু ইয়াৰ লগতে মই ভাৰত চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত সঠিক ব্যৱস্থা লয়, কাৰণ এতিয়াই আমি যদি সজাগ নহওঁ, পাকিস্তান আফগানিস্তানত যেনেকৈ হিন্দুৰ অস্তিত্ব নোহোৱা হ'ল, বাংলাদেশতো অতি কম সময়ৰ ভিতৰত অস্তিত্ব নোহোৱা হ'ব। আৰু অসমৰ আজি যিটো জনগাঁথনি, এই ক্ষেত্ৰত আমি যদি সজাগ নহওঁ, ভৱিষ্যতে কিন্তু আমাৰ বাবে ইয়াৰ বহুত অশনি সংকেত আহি আছে। আমিও নিজে সজাগ হ'ব লাগিব, ভাতৃত্ববোধ আনিব লাগিব, সমাজত থকা যিবোৰ ভাগ এইবোৰ নোহোৱা কৰিব লাগিব আৰু এক হ'ব লাগিব। তেতিয়াহে আমি এক সনাতনী হিন্দু, আমাৰ এক বৈষ্ণৱ পন্থা আৰু আমাৰ অসমত গুৰুকেইজনৰ যি সত্ৰীয়া পৰম্পৰা সংস্কৃতি, আমি সেইবোৰ ৰক্ষা কৰিব পাৰিম। এনেকে প্ৰশ্ৰয় দিয়াটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আমি ইয়াৰ এই প্লেটফৰ্মৰ পৰা ক'ব বিচাৰিছো, আমাৰ চৰকাৰে অলপ ইনিচিয়েটিভ লওক, ষ্ট্ৰেট ফৰৱাৰ্ড হওক এই বস্তুটো লৈ, যে তেওঁলোক কি কৰিব বিচাৰিছে। আমাৰ মাজত এটা বিভ্ৰান্তি হৈ আছে যে গভৰ্ণমেণ্ট কি কৰিব বিচাৰিছে। খালি সমালোচনা কৰিলে নহ'ব, আমি সমালোচনা কৰিছো। মোৰ কাষৰ ঘৰৰ মানুহটো বয়া, মই সমালোচনা কৰিলো। তেওঁৰ ল'ৰাটো মদ খাই, মই সমালোচনা কৰিছো। আমি শুধৰাব যোৱা নাই, আমি শুধৰোৱাৰ সময় হৈছে। 110 কোটি মানুহ শুধৰোৱাৰ সময় হৈছে। ইতিহাস অকণমান যদি আমি চাব পাৰো, মহাভাৰতৰ যুগৰ পৰা যদি আমি হিচাপ কৰি চাওঁ, দেখা যাব অখণ্ড ভাৰতবৰ্ষৰ যিটো পৰিসীমা, যে কাবুল কান্দাহাৰৰ পৰা আৰম্ভ কৰি ম্যানমাৰ লৈকে আৰু হিমালয়ৰ পৰা আৰম্ভ কৰি শ্ৰীলংকা ভাৰত মহাসাগৰলৈকে বিস্তৃত এই ভূমিখণ্ডক এটা দেৱভূমি হিচাপে পৰিগণিত হৈ আছিল। আজি ভাবিলে দুখ লাগে, যিখন ৰাষ্ট্ৰ আমি আমাৰ ভাৰতবৰ্ষৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে আমি পৰিগণিত কৰি তেওঁলোকক আমি সেই চকুৰে চাই আছো। আজি সেই ৰাষ্ট্ৰখনৰ আজি জন্ম বৃত্তান্ত লৈ যদি আমি অকণমান ভাবো, আমি দেখিম অখণ্ড ভাৰতবৰ্ষৰ এটা সময়ত এই বাংলাদেশ ৰাষ্ট্ৰৰ এটা অবিচ্ছেদ্য অংগ হিচাপে আছিল। এটা সময়ত অংগ ৰাজ্যবিলাক আমাৰ ভাৰতবৰ্ষৰ পৰা এটা নিজা ৰাষ্ট্ৰ হিচাপে তেওঁলোকে গঠন কৰিলে। তাৰ অন্তৰালত বহুতো কিছু স্বাৰ্থন্বেষী, কিছুমান পৰিয়াল কেন্দ্ৰিক, কিছুমান আমাৰ নিজৰ স্বাৰ্থ পূৰণ কৰাৰ ক্ষেত্ৰত বিভক্ত কৰা হ'ল। হিন্দুসকল আমাৰ জ্ঞাতি, সনাতনীসকল আমাৰ কুটুম্ব। ভাৰত চৰকাৰে যাতে আমাৰ সনাতনী মানুহবিলাকক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত বাংলাদেশৰ চৰকাৰে যি আধৰুৱা মাৰি আছে, তেওঁলোকক যাতে সঠিক দিশত নিয়াৰ কাৰণে এটা প্ৰেচাৰ বা এটা দিহা আগবঢ়াই দিয়ে।